নমস্কাৰ সকলোকে। আজি যিটো অৰ্ডাৰ ওলাইছে, মানে এতিয়ালৈকেতো অৰ্ডাৰ কপিটো ওলোৱা নাই, হ'লেও অৰ্ডাৰ কপিটো নোলালেও ধৰক যিখিনি খবৰ আমি পাইছোঁ আনঅফিচিয়েলি, বা এই যিজন এডভকেট আছিলে অপজিশ্যনৰ NIS কেণ্ডিডেটসকলৰ কাৰ্লা ছাৰ, তেখেতৰ পৰা মেছেজ যিটো আহিছে তাৰ পৰা গম পোৱা গৈছে যে যিটো এই লাষ্টৰ মেছেজটো, লাষ্টৰ লাইনটো আপোনালোকে চাব পাৰে, দ্য জাজ হেজ ভেকেটেড দ্য ইণ্টাৰিম অৰ্ডাৰ। মুঠতে কথাটো ইমানেই যে আমাক ইণ্টাৰিম অৰ্ডাৰটোৱে উঠাই দিব লাগিছিলে, আৰু এই অৰ্ডাৰ কপিটো এতিয়ালৈকেতো অফিচিয়েলি অহা নাই। অফিচিয়েলি নাহিলেতো আমি তাৰ বিষয়ে বিশেষ একো খবৰ দিব নোৱাৰোঁ। হ'লেও আপোনালোকক এইটো জনাওঁ যে মানে অৰ্ডাৰটো উঠিলে, যিটো ষ্টে অৰ্ডাৰ আছিলে, ইণ্টাৰিম যিটো অৰ্ডাৰ দিছিলে তেওঁলোকৰ বাবে, NIS কেণ্ডিডেটসকলৰ বাবে, তো সেইটো উঠোৱা হ'ল। কিন্তু ইয়াত আৰু এটা কথা ক'বলগীয়া আছে যে যিটো আমাৰ হেৰিয়ে দিছিলে, এইজন কি আছিলে, শইকীয়া ছাৰে, দেৱজিৎ শইকীয়া ছাৰে যিটো বিচাৰিছিলে যে হোল্ড কৰাৰ কাৰণে পোষ্টখিনি, তো পোষ্টখিনি এতিয়ালৈকে হোল্ড কৰা হোৱা নাই। তাৰ বাবে একো অৰ্ডাৰ আমি পোৱা নাই যে পোষ্টকেইটা হোল্ড কৰিব বুলি 171। তো হোল্ড কৰিলেও বা নকৰিলেও বিশেষ এটা এফেক্টটো নকৰে। তথাপিও মানে এতিয়া মেৰিট লিষ্টবিলাক পাব্লিছ হ'ব আৰু আপোনাৰ এপইণ্টমেণ্টটো কনফাৰ্ম হৈ যাব 10 অক্টোবৰত। তো খুব বেছি মানে প্ৰব্লেম হ'লেতো আপোনাৰ ধৰক হ'ব পাৰে যে 171টা পোষ্ট আমাৰ 5500ৰ পৰা কাট খাব, বাকী বিশেষকৈ আৰু একো নহ'ব। এইটোৱে আছিলে আজিৰ ভিডিঅ'টো, আৰু কাট অফৰ ওপৰত ভিডিঅ' বিশেষকৈতো বনোৱা যাব এতিয়া। খালি এই অৰ্ডাৰ কপিটো, অফিচিয়েলি অৰ্ডাৰ কপিটো আমি পাই লোৱাৰ পিছত আপোনাৰ হেৰি হ'ব, তাৰপিছত আমি কাট অফৰ ওপৰত ভিডিঅ' বিশেষকৈ বনাম। আৰু মূলতঃ ভিডিঅ'টো এইটোৱে আছিলে যে ইণ্টাৰিম অৰ্ডাৰটো উইড্ৰ হ'ল, আৰু পোষ্ট তেওঁলোকৰ বাবে একো ৰখা হোৱা নাই এতিয়ালৈকে। যদি বেলেগ আহেতো নাজানো। আৰু নেক্সট হিয়াৰিং ডেটটো 17 তাৰিখে দিছে। 17 তাৰিখে হওক বা যি তাৰিখে হওক, সেইটো আমাৰ কোনো দৰকাৰ নাই। 17 তাৰিখে দিলেও দিয়ক, কাইলৈ দিলেও দিয়ক, দি থাকক। এতিয়া অৰ্ডাৰ কপিটো উঠিলে মুঠতে এপইণ্টমেণ্টটো হ'ব, সেইটো কনফাৰ্ম হ'ল। আৰু বিশেষটো একো নাই, ইমানেই আছিলে ভিডিঅ'টো। আপোনালোকৰ যদি কিবা এই কেছটোৰ ওপৰত ইনফৰ্মেশ্যন আছে বা কিবা খবৰ পাইছে, অফিচিয়েলি খবৰ, তেতিয়াহ'লে জনাব পাৰে, মেছেজ বক্সত দি দিব। আৰু যিসকলৰ কিবা কনফিউজন আছে তেওঁলোকেও মেছেজ বক্সত কমেণ্ট কৰিব। কমেণ্ট কৰিলে মই ৰিপ্লাই কৰি দিম বাৰু। থেংক ইউ।